ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এতিয়া পি গোষ্ঠীৰ মৌল এই চেপ্টাৰটোৰ কিছুমান ফাইনেল ইয়াৰত অহা কুৱেশ্যন ডিছকাছ কৰিম। সিহঁতৰ এই কুৱেশ্যনবোৰ তোমালোকে টাইপবোৰ জনা দৰকাৰ। এইবোৰ তোমালোকে কৰি থাকিলে কেনেকুৱা কুৱেশ্যন আহে গম পাবা। 2015 চনত আহিছিল পি গোষ্ঠীৰ মৌল প্ৰশ্ন আহিছিল। প্ৰথমটো প্ৰশ্ন আহিছিল নাইট্ৰোজেনে কিয় পেণ্টাহেলাইট উৎপন্ন কৰিব নোৱাৰে। নাইট্ৰোজেনে কিয় পেণ্টাহেলাইট উৎপন্ন কৰিব নোৱাৰে। পেণ্টাহেলাইট উৎপন্ন নকৰে বা কৰিব নোৱাৰে। ইয়াৰ মই আগতে নাইট্ৰোজেনৰ ধৰ্ম পঢ়াটো কৈছিলোঁৱে। নাইট্ৰোজেনৰ দুটা খোলক এছ আৰু পি অৰ্বিটেল আছে। ইয়াৰ ডি অৰ্বিটেল উপলব্ধ নহয়, সেইকাৰণে ই পেণ্টাহেলাইট উৎপন্ন কৰিব নোৱাৰে। চমুকৈ তোমালোকে ক'ব পাৰা নাইট্ৰোজেনত ডি অৰ্বিটেল নাই, সেইকাৰণে ই পেণ্টাহেলাইট উৎপন্ন কৰিব নোৱাৰে। ডি অৰ্বিটেল নাই, যিহেতু 1 নম্বৰ কুৱেশ্যন তোমালোকে খুব চমুকৈ লিখিলে হ'ব। ডি অৰ্বিটেল নহয়। নম্বৰ 2টো আহিছে ছালফাৰে কিয় অনুচুম্বকীয়। অক্সিজেনৰ দৰে ছালফাৰে কিয় ছালফাৰ S2 কিয় অনুচুম্বকীয় আচৰণ কৰে। ছালফাৰে অনুচুম্বকীয় আচৰণ কৰে। অক্সিজেনৰ দৰে পেপাৰ ষ্টেটত ছালফাৰৰ অক্সিজেনৰ দৰে এণ্টিবণ্ডিং অৰ্বিটেলত সযুগ্ম ইলেক্ট্ৰন থাকে, সেয়েহে ই অনুচুম্বকীয় আচৰণ কৰে। বাষ্পীয় অৱস্থাত ছালফাৰৰ অক্সিজেনৰ দৰে এণ্টিবণ্ডিং অৰ্বিটেলত সযুগ্ম ইলেক্ট্ৰন থাকে, সেয়েহে ই অনুচুম্বকীয় আচৰণ কৰে। তেনেকৈ লিখিবা। তাৰপিছত ক্লৰিনৰ বিৰঞ্জন বিক্ৰিয়াটো কিয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। আনটা প্ৰশ্ন আহিছে নম্বৰ 3 ক্লৰিনৰ বিৰঞ্জন বিক্ৰিয়া কিয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। জাৰণ বিক্ৰিয়া বা ই স্থায়ী কিয়, তেনেদৰে আহিব পাৰে। বা ই স্থায়ী কিয়। ক্লৰিনে পানীৰ সৈতে লগ লাগি, আনচাৰটো হ'ব ক্লৰিনে জলীয় বাষ্পৰ সংস্পৰ্শত জায়মান অক্সিজেন উৎপন্ন কৰে। এইটো জায়মান অক্সিজেন, নেচেণ্ট অক্সিজেন, জায়মান অক্সিজেন, এইটো জায়মান অক্সিজেন, এটা নেচেণ্ট অক্সিজেন। এই নেচেণ্ট অক্সিজেনে ৰঙীন বস্তুবোৰ, এই ৰঙীন বস্তু, ৰঙীন দ্ৰব্য প্লাছ নেচেণ্ট অক্সিজেন বৰ্ণহীন দ্ৰব্য। যদি অক্সিজেনৰ দ্বাৰা সম্পন্ন হৈছে বিক্ৰিয়াটো, সেইকাৰণে এইটো কোৱা হয় জাৰণ বিক্ৰিয়া। আৰু জাৰণ হোৱাৰ কাৰণে এই ব্লিচিং একশ্যনটো হ'ব, বিৰঞ্জন বিক্ৰিয়াটো হ'ব স্থায়ী, পাৰ্মানেণ্ট। আৰু এটা প্ৰশ্ন আহিছে তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰা। নম্বৰ 4 এনেদৰেও দিব পাৰে। নম্বৰ 4 আহিছে তলত দিয়া বিক্ৰিয়া সম্পূৰ্ণ কৰা। ফস্ফৰাছে, বগা ফস্ফৰাছে তাই ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব। ইয়াত উৎপন্ন হ'ব ফস্ফিন গেছ উৎপন্ন হ'ব প্লাছ ছডিয়াম হাইড্ৰজেন ফস্ফেট NaH2PO4, ছডিয়াম হাইড্ৰজেন NaH2PO2 উৎপন্ন হ'ব।
তেতিয়া তোমালোকে লিখিব ফসফিন এটো ক ফসফিনৰ প্ৰস্তুত প্ৰণালী হয় বগা ফসফৰাছৰ লগত সোডিয়াম হাইড্ৰক্সাইড উত্তপ্ত কৰিলে ফসফিন উৎপন্ন হয় এটো বা ইয়াত অৰ্ডিকুলাৰ এটা হৈছে হেবাৰ পদ্ধতিৰে নাইট্ৰিক এমোনিয়া উৎপাদনত হেবাৰ পদ্ধতিৰে এমোনিয়া উৎপাদনৰ প্ৰয়োজনীয় চৰ্তসমূহ লিখা এমোনিয়াৰ উৎপাদনৰ প্ৰয়োজনীয় চৰ্তসমূহ লিখা আৰু হৈছে এটা HCO4 ৰ HCF4 গঠন আকাৰ HCOF4 ৰ গঠন আকাৰ HCF4 ৰ গঠন তোমালোকে জেনন হেক্সাফ্লুৰাইড HCF4 জেননৰ নিয়ন এইবিলাক সৰ্বান্তক গেছসমূহৰ যৌগবিলাকৰ গঠনবিলাক মনত ৰাখিবা HCF4 ৰ গঠনটো হ'ব বৰ্গ সমতুল্য এনেকৈ থাকে HCFF এনেকৈ থাকে এই গঠনবোৰ মনত ৰাখিলে তোমালোকে ইয়াৰ এফালে লোন পেয়াৰৰ ইলেক্ট্ৰন থাকে আৰু আনফালে এনেকৈ থাকে ইয়াৰ গঠনটো হ'ব বৰ্গ সমতুল্য তাৰপিছত 2016 চনত আহিছে তোমালোকৰ কিছুমান বিক্ৰিয়া সম্পূৰ্ণ কৰা তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰা 2016 চনত আহিছে তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰা 2016 তলৰ বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰা এক দিছে সোডিয়াম হাইড্ৰক্সাইড গ্ৰাহক গৰম আৰু গ্ৰাহক সোডিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিনে বিক্ৰিয়া ঘটিলে কি উৎপন্ন হ'ব ক্লোৰিন গেছিয়াছ এই বিক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ দিছে উৎপন্ন হ'ব সম্পূৰ্ণ কৰা সোডিয়াম হাইড্ৰক্সাইডে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হ'ব 5 সোডিয়াম ক্লোৰেট NaClO3 plus H2O ওৰে ক্লোৰিনৰ যিকোনো বিক্ৰিয়া দিব পাৰে তোমালোকে মনত ৰাখিব লাগিব কি উৎপন্ন হয় গৰম গ্ৰাহক লঘু চেঁচা সেইবিলাকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় আনটা দিছে এই বিক্ৰিয়াটো P4 বগা ফসফৰাছে সালফোনিল ক্লোৰাইড SOCl2 লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব ফসফৰাছ পেন্টাক্লোৰাইড PCl5 10SO2 সালফাৰ ডাইঅক্সাইড উৎপন্ন হ'ব সম্পূৰ্ণ কৰিবলৈ কৈছে এইটো 10SO2 উৎপন্ন হ'ব তাৰপিছত নম্বৰ 3 দিছে এমোনিয়া এক্সেছ অতিৰিক্ত এমোনিয়াৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হ'ব এটা লিখিব দিছে উৎপন্ন হ'ব এমোনিয়াম ক্লোৰাইড প্লাছ নাইট্ৰজেন এটা কমপ্লিট কৰিবলৈ দিছে সম্পূৰ্ণ কৰা প্ৰত্যেকটো বিক্ৰিয়াত 1 নম্বৰ আহে আনটা প্ৰশ্ন আহিছে 2016 চনত H3PO2 গঠন সংখ্যা থকা ফসফৰাছৰ এবিড এচিড H3PO2 মই কৈছো তোমালোকৰ ফসফৰাছৰ অক্সিড এচিড সমূহৰ নাম গঠন এইবিলাক সব মনত ৰাখিব লাগিব
যিকোনো এটাই দিব পাৰে 2016 চনত আহিছে H3PO2 ৰ গঠন সংকেত লিখা যিকোনো এটাই দিব গতিকে তোমালোকে গোটেইবোৰ মনত ৰাখিবা আৰু লিখিছে ইয়াৰ পৰা ইয়াৰ বিজাৰণ ধৰ্ম কেনেকৈ ব্যাখ্যা কৰিবা বিজাৰণ ধৰ্ম বিজাৰক পদাৰ্থবিলাকে আমি জানিলে হাইড্ৰোজেন পৰমাণু এৰি দিয়ে ফসফৰাছ ইয়াৰ গঠনটো হ'ব এনেদৰে ফসফৰাছ OH ইয়াত হাইড্ৰোজেন আৰু এটা হাইড্ৰোজেন ইয়াৰ লগত পোনপটীয়াকৈ দুটা হাইড্ৰোজেন পৰমাণু সংযুক্ত হৈছে গতিকে এই হাইড্ৰোজেন কেইটাৰ কাৰণে ই বিজাৰক পদাৰ্থ বিজাৰণ ধৰ্ম বা বিজাৰক পদাৰ্থ হিচাপে ক্ৰিয়া কৰে গতিকে তোমালোকে ফসফৰাছৰ অক্সি এচিড বিলাকৰ গঠনবিলাক চাবা তাৰপৰা বিজাৰণ ধৰ্ম বেচিচিটি এইবিলাক প্ৰশ্ন আহে আনটা প্ৰশ্ন আহিছে মিহি গুৰি আইৰণৰ লগত HCl এ বিক্ৰিয়া কৰিলে ফেৰাছ ক্লৰাইডহে উৎপন্ন হয় ফেৰিক ক্লৰাইড নহয় কিয় মিহি গুৰি আইৰণৰ লগত HCl এ বিক্ৰিয়া কৰিলে ফেৰাছ ক্লৰাইডহে উৎপন্ন হয় ফেৰাছ ক্লৰাইডহে উৎপন্ন হয় ফেৰিক ক্লৰাইড নহয় কাৰণ মিহিগুৰি আয়নৰ লগত হাইড্ৰক্লৰিক এচিডে উৎপন্ন কৰিলে বিক্ৰিয়া কৰিলে ফেৰাছ ক্লৰাইড আৰু হাইড্ৰোজেন উৎপন্ন হয় এই উৎপন্ন হোৱা এক হাইড্ৰোজেন উৎপন্ন হয় হাইড্ৰোজেন এই হাইড্ৰোজেন বস্তুৱে ফেৰিক ক্লৰাইড উৎপাদনত বাধা দিয়ে এইকাৰণে ফেৰিক ক্লৰাইড উৎপন্ন নহয় আৰু এটা প্ৰশ্ন আহিছে আন্তঃহেলোজেন যৌগ কি ক্লোৰিনৰ সূত্ৰটো পাবা ক্লোৰিনৰ প্ৰপাৰ্টিজ খিনিৰ লগত ক্লোৰিনে পৰস্পৰৰ মাজত বিক্ৰিয়া ঘটি আন্তঃহেলোজেন যৌগ কি এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন আন্তঃহেলোজেন যৌগ কি যিকোনো এটা আন্তঃহেলোজেন যৌগৰ প্ৰস্তুতি লিখা এতিয়া তোমালোকে আনসাৰটো লিখিবা আন্তঃহেলোজেন যৌগৰ দুটা বেলেগ বেলেগ হেলোজেন পৰমাণুৱে হেলোজেন মৌলই পৰস্পৰৰ মাজত বিক্ৰিয়া ঘটি যি যৌগ উৎপন্ন কৰে তাকে কোৱা হয় আন্তঃহেলোজেন যৌগ দুটা বেলেগ বেলেগ হেলোজেনে পৰস্পৰৰ মাজত বিক্ৰিয়া ঘটি আন্তঃহেলোজেন যৌগ উৎপন্ন কৰে আৰু ইহঁতৰ সংযুক্তি সংকেত হ'ল XN X টো ডাঙৰ তুলনামূলকভাৱে ডাঙৰ আৰু X টো সৰু X তুলনামূলকভাৱে সৰু আৰু X ৰ তুলনাত X বেছি বিদ্যুৎ ধনাত্মক X ৰ তুলনাত X বেছি বিদ্যুৎ ধনাত্মক X টো ডাঙৰ হ'ব গতিকে আমি আন্তঃহেলোজেন যৌগবিলাকৰ উদাহৰণ দিব পাৰোঁ ClF X টো ডাঙৰ হ'ব X টো বেছি বিদ্যুৎ ধনাত্মক ক্লোৰিনৰ বিদ্যুৎ ঋণাত্মকতা ইলেক্ট্ৰনেগেটিভিটি বেছি অলপ বেছি হ'ব আনটা এক্সাম্পল দিব পাৰোঁ ICl3 এইবোৰ হ'ব ClF3 ICl Br6 হেলোজেন পৰমাণুবিলাকে দুটা বেলেগ বেলেগ হেলোজেন পৰমাণুৱে পৰস্পৰৰ মাজত বিক্ৰিয়া ঘটি যি যৌগ উৎপন্ন কৰে তাকে কোৱা হয় আন্তঃহেলোজেন যৌগ ইয়াৰ X টো ডাঙৰ আৰু X টো সৰু n = 1 2 3 4 হ'ব পাৰে ইয়াত n = 1 2 3 এনেদৰে 4 হ'ব পাৰে যিকোনো এটা হেলোজেন আন্তঃহেলোজেন যৌগৰ প্ৰস্তুত প্ৰণালী লিখিবলৈ আহিব পাৰে 2016 আহিছে যিকোনো এটা আন্তঃহেলোজেন যৌগৰ প্ৰস্তুত প্ৰণালী এটা যিকোনো এটা লিখিলে হ'ব ক্লোৰিনৰ লগত সম আয়তনৰ ক্লোৰিনৰ লগত যোগ বিক্ৰিয়া কৰিলে ClF আন্তঃহেলোজেন যৌগ প্ৰস্তুত হয় এনেকুৱা সৰু সৰু কুৱেশ্যনবিলাকে তোমালোকৰ আহিব কিন্তু 2017 চনত আহিছে 2017 আহিছে ব্লিচিং এজেন্ট ক্লোৰিনৰ
বিৰঞ্জন স্থায়ী কিন্তু সালফাৰ ডাই অক্সাইডৰ অস্থায়ী কাৰণ ব্যাখ্যা কৰা দেখাইছে ক্লোৰিনৰ বিৰঞ্জন স্থায়ী পার্মানেন্ট কিন্তু সালফার ডাই অক্সাইডৰ বিৰঞ্জন অস্থায়ী আনস্টেবল পার্মানেন্ট নহয় কাৰণ ব্যাখ্যা কৰা ক্লোৰিনে মই আনসাৰটো কৈছিলো অলপ আগতে উল্লেখ আহিছে ক্লোৰিনে জলীয় বাষ্পৰ লগত লগ লাগি জায়মান অক্সিজেন উৎপন্ন কৰে আৰু সেই জায়মান অক্সিজেনে ৰঙীন দ্ৰব্য জায়মান অক্সিজেনে বৰ্ণহীন দ্ৰব্যলৈ পৰিণত কৰে এই বিক্ৰিয়াটো জাৰণ বিক্ৰিয়া সেইকাৰণে ই স্থায়ী কিন্তু সালফাৰ ডাই অক্সাইডে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰিলে টুৱাইছ H2O এই উৎপন্ন কৰে সালফিউৰিক এসিড প্লাস H2SO4 প্লাস টুৱাইছ H জায়মান হাইড্ৰোজেন উৎপন্ন কৰে সেই জায়মান হাইড্ৰোজেনে ৰঙীন দ্ৰব্য বৰ্ণহীন দ্ৰব্যলৈ পৰিণত কৰে যেহেতু জাৰিত পদাৰ্থটো এই বিজাৰণৰ দ্বাৰা বৰ্ণহীন হয় সেইকাৰণে বৰ্ণহীন হোৱা পদাৰ্থটো বায়ুমণ্ডলত থকা অক্সিজেনৰ দ্বাৰা পুনৰ জাৰিত হৈ পেলাই আগৰ অৱস্থালৈ ঘূৰি আহে ৰঙীন হৈ যায় সেইকাৰণে ইয়াৰ বিৰঞ্জনটো অস্থায়ী কাৰণ সালফাৰ ডাই অক্সাইডে জায়মান হাইড্ৰোজেনৰ দ্বাৰা বিজাৰিত কৰে ৰঙীন দ্ৰব্য সেই বৰ্ণহীন দ্ৰব্যবোৰ বায়ুমণ্ডলৰ অক্সিজেনৰ দ্বাৰা পুনৰ জাৰিত হৈ আগৰ অৱস্থালৈ ঘূৰি আহে ৰঙীন দ্ৰব্য সেইকাৰণে অস্থায়ী আনটা প্ৰশ্ন আহিছে নাইট্ৰোজেনে কিয় ক্ষাৰকীয় ধৰ্ম এমোনিয়াই কিয় ক্ষাৰকীয় ধৰ্ম প্ৰদৰ্শন কৰে এমোনিয়াই কিয় ক্ষাৰকীয় ধৰ্ম প্ৰদৰ্শন কৰে এমোনিয়াই কিয় ক্ষাৰকীয় ধৰ্ম প্ৰদৰ্শন কৰে এমোনিয়াৰ নাইট্ৰোজেন এটমৰ লোন পেয়াৰ এমোনিয়াৰ কেন্দ্ৰ পৰমাণু নাইট্ৰোজেনৰ লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে সেইকাৰণে এমোনিয়াই ক্ষাৰকীয় ধৰ্ম প্ৰদৰ্শন কৰে অনাবদ্ধ ইলেক্ট্ৰন থাকে ইলেক্ট্ৰন যুগ্ম সহজে দান কৰিব পাৰে আৰু ইলেক্ট্ৰন যুগ্ম দান কৰালৈকে কোৱা বৰ্ণছেদ ক্ষাৰক সেইকাৰণে এমোনিয়াই ক্ষাৰকীয় ধৰ্ম প্ৰদৰ্শন কৰে কাৰণ এমোনিয়াত অনাবদ্ধ ইলেক্ট্ৰন আছে আনটা প্ৰশ্ন দিছে নাইট্ৰোজেনৰ দুটাকৈ অণু কিয় লগ লাগি থাকে NO2 দুটা অণু কিয় লগ লাগি থাকে সদায় NO2 অণুৰ গঠনত NO2 এটা O ইলেক্ট্ৰন থাকে আনসাৰ হ'ব এই অযুগ্ম ইলেক্ট্ৰন থাকে ই আনষ্টেবল সেইকাৰণে দুটা লগ লাগি সদায় N2O4 দুটা লগ লাগি ই N2O4 ডাইমাৰ গঠন কৰি থাকে N2O4 অযুগ্ম ইলেক্ট্ৰন থাকে অযুগ্ম ইলেক্ট্ৰন থকাৰ কাৰণে ই অস্থায়ী আনষ্টেবল সেইকাৰণে ই N2O4 গঠন কৰি সুস্থিৰ অৱস্থা প্ৰাপ্ত হয় বা ডাইমাৰাইজেশ্যন হয় HCl এৰ নূৰগুৰি লগত আকৌ আগৰ 16 চনৰ দেখা প্ৰশ্নটোৱে আহিছে HCl এ নূৰগুৰিৰ লগত আইৰণৰ লগত HCl এ বিক্ৰিয়া কৰি কিয় ফেৰাছ ক্লোৰাইড উৎপন্ন কৰে ফেৰিক ক্লোৰাইড উৎপন্ন নকৰে এই বিক্ৰিয়াটো ইয়াতো আকৌ আহিছে এনেকুৱা একে ধৰণৰ বিক্ৰিয়াবিলাককে আহে তোমালোকে এইবিলাক চাবা আকৌ 2018 তো একেটা প্ৰশ্ন আহিলে তোমালোকে ৰিপিট কৰিছে 2018 2018 18 একেটা আহিলে নাইট্ৰোজেন NO2 মলিকুলটোৱে এটোৱে প্ৰশ্নটোখন ফলাই দিছে NO2 কিয় ডাইমাৰ গঠন কৰে
বা দ্বিযুজী অণু হিচাপে থাকে আনসাৰটো হ'ব NO2 নাইট্ৰোজেন পৰমাণুৰ অযুগ্ম ইলেক্ট্ৰন আছে মই অকমানে আগতে কৈছিলে সেই কাৰণে ই ডাইমাইনেশ্যনৰ দ্বাৰা সুস্থিৰ গঠন লাভ কৰিবলৈ বিচাৰে নেক্সট কোৱেশ্চনটো আহিছে সাধাৰণ উষ্ণতাত পানী তৰল কিন্তু H2S জুলীয়া কিয় 2 নম্বৰটো হৈছে ওয়াটাৰ তৰল সাধাৰণ উষ্ণতাত ওয়াটাৰ লিকুইড H2S গেছ কিয় কাৰণ অক্সিজেনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি হাইড্ৰোজেন ওয়াটাৰে পানীৰ অণুবিলাকৰ মাজত আন্তঃ আণৱিক হাইড্ৰোজেন বন্ধনী থাকে ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ধনী হাইড্ৰোজেন বল সেই কাৰণে পানী এবি তৰল পদাৰ্থ আন্তঃ আণৱিক হাইড্ৰোজেন বন্ধনী থাকে এই কাৰণে পানীৰ অণুবোৰ তৰল আৰু H2S ৰ আন্তঃ আণৱিক হাইড্ৰোজেন বন্ধনী নাই এই কাৰণে গেছ আনটা প্ৰশ্ন আহিছে পটাছিয়াম ক্লোৰাইড উত্তপ্ত কৰিলে কি উৎপন্ন হয় যিকোনো ধৰণৰ প্ৰশ্ন আহিব পাৰে সহজ পটাছিয়াম ক্লোৰাইড ClO3 এটো আগতে তোমালোকে পাইছা উত্তপ্ত মেংগানিজ ডাই অক্সাইডৰ উপস্থিতিত উত্তপ্ত কৰিলে উৎপন্ন হয় তাপ দিলে কি উৎপন্ন হয় উৎপন্ন হ'ব ৰাইস পটাছিয়াম ক্লোৰাইড প্লাস অক্সিজেন উৎপন্ন হ'ব এটো অক্সিজেন প্ৰস্তুত প্ৰণালী বিজ্ঞান পটাছিয়াম ক্লোৰাইড উত্তপ্ত কৰিলে অক্সিজেন উৎপন্ন হ'ব আনটা প্ৰশ্ন আহিছে ওলিয়াম কি ওলিয়াম কেনেকৈ উৎপন্ন হয় সালফিউৰিক এসিডে আনসাৰটো হ'ব সালফিউৰিক এসিডে সালফাৰ ডাই অক্সাইড সালফিউৰিক এসিডে SO3 উৎপন্ন কৰিলে H2S2O7 ওলিয়াম প্ৰস্তুত হয় এটো কথা পাইছা ওলিয়াম কি আনটা ইম্পৰ্টেন্ট প্ৰশ্ন আহিছে ক্লোৰিনৰ বাহিৰে অকল ক্লোৰিনেহে -1 অক্সিডেশন ষ্টেট দেখুৱায় এটো ইম্পৰ্টেন্ট প্ৰশ্ন ক্লোৰিনেহে -1 অক্সিডেশন ষ্টেট দেখুৱায় জাৰণ অৱস্থা দেখুৱায় আৰু কিন্তু অন্য হেলোজেন বিলাকে +1 +3 +5 +7 জাৰণ অৱস্থা দেখুৱায় কিয় ক্লোৰিনৰ বাহিৰে বাকি হেলোজেন পৰমাণু বিলাকৰ ডি অৰবিটেল আছে এই কাৰণে ক্লোৰিনৰ ডি অৰবিটেল নাই এই কাৰণে ক্লোৰিনে অকল -1 জাৰণ অৱস্থা দেখুৱায় বাকি বিলাকে ডি অৰবিটেল থকাৰ কাৰণে ইয়াৰ অক্টেটটো সম্প্ৰসাৰিত কৰিব পাৰে এই কাৰণে +1 +3 +5 +7 জাৰণ অৱস্থা দেখুৱায় আনসাৰটো হ'ব বাকিবোৰ ক্লোৰিনৰ বাহিৰে বাকিবোৰ হেলোজেন পৰমাণু ডি অৰবিটেল থকাৰ কাৰণে হেতে অষ্টক সম্প্ৰসাৰিত কৰিব পাৰে গতিকে +3 +5 +7 জাৰণ অৱস্থা দেখুৱায় তাৰ পিছত আৰু এটা প্ৰশ্ন আহিছে ইয়াৰ সৰ্বান্ত গেছসমূহৰ উত্তলাংক কম কিয় 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 আমি জানো যে সৰ্বান্ত গেছসমূহৰ এক পাৰমাণৱিক আৰু ইহঁতৰ সৰ্বান্ত গেছসমূহৰ অণুবিলাকৰ মাজত উইক ডিসপাৰশন ফোর্স দুৰ্বল বিক্ষেপণ বলে ক্ৰিয়া কৰে দুৰ্বল আন্তঃ আণৱিক বল থাকে দুৰ্বল আন্তঃ আণৱিক বল এই কাৰণে ইহঁতক
বিক্ষেপণ বল ডিসপারশন বল বুলি কয় আন্তঃআণৱিক বলেহে আভ্যন্তর গেছবোৰ এক পারমাণবিক ইহঁতৰ মাজত দুৰ্বল আন্তঃআণৱিক বল ডিসপারশন ফোর্স থাকে ফোর্সেহে ক্ৰিয়া কৰে একমাত্ৰ এই কাৰণে ইহঁতক সহজে জুলীয়া অৱস্থালৈ নিব পাৰি আৰু ইহঁতৰ উত্তলাংক কম এইটা প্ৰশ্ন আহিছে 2018 এইটা প্ৰশ্ন আহিছে 2019 আহিছে 2000 এনেকে সৰু প্ৰশ্নবোৰ তোমালোকে চেপ্টাৰটো পঢ়ি কৰি থাকিবা 2019 আহিছে প্ৰথমটো আহিছে এচিড মিশ্ৰিত পটাছিয়াম পাৰমাণৱিক দ্ৰৱৰ মাজেদি সালফাৰ ডাই অক্সাইড গেছ পঠিয়ালে কি হ'ব বিক্ৰিয়াটো লিখা এচিড মিশ্ৰিত পটাছিয়াম পাৰমাণৱিক দ্ৰৱৰ মাজেদি MnO4 KMnO4 দ্ৰৱৰ মাজেদি সালফাৰিক এচিড মিশ্রিত কি উৎপন্ন হ'ব লিখিবলৈ কৈছে এচিড মিশ্রিত পটাছিয়াম পারম্যাঙ্গনেট দ্রবর মাজেদি সালফার ডাই অক্সাইড গ্যাস পঠালে সালফার ডাই অক্সাইডে পটাছিয়াম পারম্যাঙ্গনেটক বিজারিত কৰি বৰ্ণহীন ম্যাঙ্গানিজ সালফেট উৎপন্ন কৰে এটো বিক্রিয়াটো এনেদৰে লিখিব পাৰি 5SO2 twice MnO4 আয়নিক ফর্মত লিখিলে এনেদৰে লিখিবা twice H2O উৎপন্ন হ'ব ম্যাঙ্গানিজ আয়ন 5 সালফেট আয়ন plus 4H আয়ন ম্যাঙ্গানিজ সালফেট উৎপন্ন হয় আসলে ম্যাঙ্গানিজ সালফেট এটো হৈছে বৰ্ণহীন আয়নিক ফর্মত লিখিলে এনেদৰে লিখিব Mn plus আয়ন উৎপন্ন হয় সেই কাৰণে এনেকে লিখিব লাগিব এসিড যুক্ত পটাছিয়াম পারম্যাঙ্গনেট দ্রবর মাজেদি সালফার ডাই অক্সাইড পঠালে বর্ণহীন ম্যাঙ্গানিজ সালফেট উৎপন্ন হয় আয়নিক বিক্রিয়া এই বিক্রিয়াটো সালফার ডাই অক্সাইডৰ চিনাক্তকৰণৰ কাৰণেও ব্যৱহাৰ কৰা হয় তাৰপিছত আহিছে তলত দিয়া অণুটোৰ গঠন সংকেত লিখা HCF4 মই আগতে কৈ আহিছিলো এইটো গঠন সংকেতটো লিখিবলৈ আহিছে জেনন ট্রাইফ্লুরাইড হেক্সাফ্লুরাইড আটাইবিলাকৰে গঠন হৈছে ইয়াৰ গঠন হৈছে বৰ্গ সমতুল্য আগতে মই এইটো দেখাইছিলো তাৰপিছত আহিছে তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰা মানে কেইটামান বিক্ৰিয়া দি দিছে এই বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে এটা বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে PCl3H2O যিকোনো বিক্ৰিয়া দিব এটা দিছে HCF6H2O আর এটা দিছে P4SO2Cl2 এইটা আগতেও এবাৰ আহিছে পৰীক্ষা PCl5 ৰ লগত এইটো হাইপোফসফরাস এসিড উৎপন্ন হয় এইটো হাইপোফসফরাস এসিড HCPO3+ এইটোৰ নাম হ'ব হাইপোফসফরাস এসিড হাইপোফসফরাস এসিড বা আন্ডার নাম ফসফনিক এসিড এইটো অক্সিজেনৰ লগত যেনে অক্সিজেন যৌগ উৎপন্ন কৰিব যেনে অক্সিক্লোৰাইড OF4 twice HF ফসফরাসৰ লগত ইয়াত PCl3 উৎপন্ন হ'ব twice PCl3 4SO2 S2Cl2 গতিকে এনেকুৱা যিকোনো ধৰণৰ বিক্ৰিয়া দিব পাৰে এই বিক্ৰিয়াবোৰ তোমালোকে লিখি মুখস্থ কৰিব লাগিব আনটা প্ৰশ্ন দিছে সৰ্বান্ত গেছবোৰ উত্তৰাংক কম কিয় এইটো মই ক'লো এতিয়া অলপ দেৰি আগতে সৰ্বান্ত গেছসমূহৰ এক আণৱিক আৰু সিহঁতৰ মাজত একমাত্ৰ দুৰ্বল বিস্তাৰণ বলেহে ক্ৰিয়া কৰে এই কাৰণে সিহঁতৰ মাজৰ উত্তলাংক কম অতি সহজে জুলীয়া পদাৰ্থত পৰিণত কৰিব পাৰি এটো 2020 চনতো আহিছে একেটা প্ৰশ্ন আহিছে তোমালোকে এইটা চাবা ৰিপিট কৰিছে এইটা প্ৰশ্ন এটা দিছে এমোনিয়াই কিয় হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে ফসফনিয়ে নোৱাৰে
এমোনিয়াই 2020 চনত আহিছে একটা প্ৰশ্ন আহিছে যদিও নাইট্ৰোজেনে 2020 এবাৰ যদিও নাইট্ৰোজেনে 5 জাৰণ অৱস্থাত দেখুৱাই ই পেন্টাহেলাইড গঠন কৰিব নোৱাৰে কিয় হেলোজেনসমূহ ৰঙীন কিয় তাতৰ ডিডি ট্ৰানজিশন হয় সেইকাৰণে হেলোজেনসমূহ ৰঙীন আকৌ এমোনিয়াই হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে ফসফিনে নোৱাৰে কাৰণ এমোনিয়াই হাইড্ৰোজেন বান্ধনী ইলেক্ট্ৰোনেগেটিভিটি বেছি সেইকাৰণে ইয়াতে হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে ফসফৰাছৰ তুলনাত তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰা ইথিনৰ লগত অক্সিজেনে আকৌ ইয়াত দিছে ইথিনৰ লগত অক্সিজেনে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ইথিন ওজোনাইড উৎপন্ন হয় মেংগানিজ ডাইঅক্সাইড সালফ্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ONaCl MnO2 SO4 এই বিক্ৰিয়াবোৰ তোমালোকক যিকোনো বিক্ৰিয়া আহিব পাৰে তোমালোকে এইটো মনত ৰাখিবা আকৌ এটা দিছে যেতিয়া মিহি গুৰি আয়নৰ লগত HCl এ বিক্ৰিয়া কৰে তেতিয়া ফেৰাছ ক্লাইড উৎপন্ন হয় ফেৰিক ক্লাইড নহয় কিয় এনেকুৱা প্ৰশ্নবোৰ আৰু ৰিপিট কৰি থাকে তোমালোকে এই প্ৰশ্নবোৰ আলোচনা কৰিবা সদায় প্ৰেক্টিছ কৰিবা কি আহে প্ৰশ্ন চাবা মই তোমালোকক আজি এনেকৈ প্ৰশ্নবোৰৰ থুলমূল এটা আভাস দিলো তোমালোকে সৰু সৰু প্ৰশ্নবোৰ কৰি থাকিলেহে তোমালোকৰ মনত থাকিব আৰু চেপ্টাৰটোৰ 8 মাৰ্কছ ফুল মাৰ্কছ আহে তোমালোকে এইখিনি পাবলৈ চেষ্টা কৰিবা আজিলৈ ইমানতে